যেনেকৈ সূৰ্যৰ তাপ নাইকিয়া হৈ যায় ভক্তৰ নহয়ও তেনে বিষয় সন্তাপ গতিকে আমি যদি ভকতৰ শাৰী লৈ নিজক আনিব পাৰোঁ আমাক কোনো ধৰণৰ তাপে স্পৰ্শ কৰিব নোৱাৰিব শুনা ৰাজা যেন আবে তাসম্বাৰ বাক বিষয় আলাপ পাপ জানি চাৰৈ তাক সেইকাৰণে ৰজা তুমি আমাৰ কথা শুনা আৰু তুমি বিষয়ৰ চিন্তাবিলাক মনৰ পৰা এৰা লয়া মহা সাধুৰ সংগ সদা শুদ্ধভাৱে সুখে দুখে মুখে হৰি নাম মাত্ৰ গাৱে তুমি সাধুৰ সংগত শুদ্ধভাৱে সদায় তুমি মোৰ গুণনাম ল'বা ভগৱন্তৰ গুণনাম ল'বলৈ যত্ন কৰা লক্ষণ যতেক কৈলো মহাভকতৰ সবাতো অধিক সিটো জনা শাৰতৰ গতিকে মহাভকতৰ যিমানবিলাক লক্ষণৰ কথা ক'লো সেই লক্ষণযুক্ত হোৱাজনেই এজন মানে অধিক ভক্ত হিচাপে তেওঁ পৰিচয় দিব পাৰিব এইটোৱেই হৈছে ভাগৱতৰ সাৰতত্ত্ব জাত পৰে নাহি আউৰ ভকত প্ৰধান তেওঁতকৈ আৰু প্ৰধান ভকত কোনোৱে হ'ব নোৱাৰিব তান কথা কহোঁ শুনা ভূঞা সাৱধান তেওঁৰ কথা কওঁ শুনা চাৰিও বেদৰ তত্ত্ব অৰ্থ যিটো জানে মাধৱক বান্ধৱ বুলিয়া যিটো মানে চাৰি বেদৰ সাৰ তত্ত্ব কি হৰি নাম আৰু ভগৱন্তকে যি পৰম বান্ধৱ বুলি মাধৱ বান্ধৱ উদ্ধাৰা বাপ কতনো সহিবু সংসাৰৰ তাপ গতিকে আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত পৰম বান্ধৱ ৰূপে নিবাস কৰি আছে আমি মাত্ৰ তেওঁৰ আশ্ৰয় ল'ব লাগে আৰু তেওঁ মনৰ কথাবিলাক আমি জনাব লাগে সকলো মনৰ ভাৱনা তেওঁ আমাক পূৰণ কৰি দিব গতিকে এই কথা তুমি বেদৰ তত্ত্ব উপলব্ধি কৰা এইখিনি আমি উপলব্ধি কৰিলে আমাৰ জীৱনলৈ সংস্কাৰ নামি আহিব উপলব্ধিয়ে জীৱনলৈ সংস্কাৰ নমাই আনে যাৰ উপলব্ধি নাই তাৰ জীৱনত সংস্কাৰ নাই সেইকাৰণে আমাৰ ভগৱন্তৰ প্ৰদত্ত জ্ঞানবিলাকক উপলব্ধিৰ দ্বাৰা বা আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা আমি ভগৱন্তৰ প্ৰদত্ত জ্ঞানক বিজ্ঞানলৈ উত্তৰণ কৰিব লাগে বিজ্ঞানটোক আকৌ উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিব লাগে দৰ্শনটোক উপলব্ধিৰ দ্বাৰা যদি আমি ধৰ্মত নি ভগৱন্তৰ প্ৰদত্ত প্ৰতিভা বা জ্ঞানটোক যদি আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে ধৰ্ম ৰক্ষতি ৰক্ষিত ধৰ্মই আমাক ৰাখিব ধৰ্মই কাক ৰাখে যি ধৰ্মক ৰাখে ধৰ্মক ৰাখিবলৈ হ'লে আমাৰ জ্ঞানটোক নি পেলাই আমি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞান আৰু দৰ্শন উত্তৰণ কৰি আমি ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগে আপোনালোকে নিজে নিজে জানিব আপোনালোকক কি কি জ্ঞান ভগৱন্তই প্ৰদান কৰি পঠিয়াইছে আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে জ্ঞান হ'লেই নহ'ব তাক প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞানলৈ উত্তৰণ কৰিব লাগিব চিষ্টেমেটিক নলেজ ইজ চায়েন্স ৰিয়েলাইজ চায়েন্স ইজ ফিল'চফি ৰিয়েলাইজ ফিল'চফি ইজ ৰিলিজন ৰিলিজন ইজ দ্য হায়েষ্ট চেন্স অফ ফিল'চফি অৰ্থাৎ প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে বিজ্ঞানটো যেতিয়া উপলব্ধি কৰিব দৰ্শন আৰু দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ দৰ্শন পৃথিৱীত দ্বিতীয় নাই মহাপুৰুষ শংকৰদেৱে এটা বাক্যত বুজাই দিছে যতেক দেখা খোজ সমুদায় হস্থিৰ খোজত সবে লুকায় এহিমতে যত বিশ্ব সমস্ত কৃষ্ণতে জানা সবে যাই অষ্ট অৰ্থাৎ প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু আছে সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায় হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ প্ৰকৃতি জগতত কোনো জীৱ জন্তুৰ নাই ঠিক তেনেকৈ এই পৃথিৱীত যিমান ডাঙৰ মানুহ নহওক ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব এই সদানন্দ প্ৰাথমিকত আটাইতকৈ ধনীজনো কৃষ্ণতে বিলীন হ'ব লাগিব আটাইতকৈ দুখীয়াজনো কৃষ্ণতে বিলীন হ'ব লাগিব কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় বস্তু নাই সেইকাৰণে আমাক ভাগৱতে কৈছে কৃষ্ণক পূজিলে পূজা সমস্তৰে হয় পৃথকে পূজিলে পূজা কেহু নলয় গতিকে আমি কৃষ্ণক যাতে সকলো সময়তে চিন্তা ভাৱনাৰ মাজেদি আমি যাতে কৃষ্ণত ভক্তি কৰিব পাৰোঁ যাত্ৰাৰ সময়ত কৃষ্ণক সেৱা জনাই যাব লাগে যিটো জনে যাই হৰি নাম সেৱী পাছত ফুৰে যত দেৱ দেৱী যতেক তীৰ্থে তাক স্তুতি কৰৈ তাৰ বায়ু পাব সমস্ত হৰৈ আমি যাত্ৰাৰ কালত যদি ভগৱন্তৰ নাম লৈ যাওঁ ভগৱন্ত আমাৰ পিছত যাব আৰু ভগৱন্ত যাৰ পিছত যাব সব দেৱ দেৱতা তাৰ পিছত যাব এই তথ্য আমাক দিছে আজি যদি ইয়ালৈ মুখ্যমন্ত্ৰী আহে
আমাৰ এই সমষ্টিৰ বাকী MLA মিনিষ্টাৰবিলাকক দলীয় কৰ্মীবিলাকক বেলেগকৈ চিঠি দি মাতিব নালাগে মুখ্যমন্ত্ৰী অহা গম পালে সব MLA মিনিষ্টাৰ সমষ্টিৰ আহি নিজে গোট খাই যাব এইটো যেনেকৈ বাস্তৱ সত্য ভগৱন্ত য'ত যাব সব দেৱতা তলৈকে যাব গতিকে যিজনৰ সন্তুষ্টি হ'লে সব দেৱতা সন্তুষ্ট হয় যিজনৰ তৃপ্তিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ দেও সেই কৃষ্ণ পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম গতিকে আমাৰ চতুৰ্বৰ্গ সাধন হৈ যাব যদি আমি সেইজন ভগৱন্তক সেৱা পূজা কৰিব পাৰোঁ এয়া হৈছে আমাৰ ভাগৱত দৰ্শন এয়া আমাৰ কথা আমি উপলব্ধি কৰিব লাগিব আৰু উঠি অহা প্ৰজন্মক এই জ্ঞানৰ পৰিসৰটো আমি বিলাই দিব লাগিব এয়াই হৈছে আমাৰ মুখ্যতম উদ্দেশ্য এতিয়া পৰৱৰ্তী পদে কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম কৃষ্ণ ৰামে কৃষ্ণ পাদ পদ্ম